নমস্কাৰ আপোনালোক সকলোকে আসাম আপডেটৰ অন্য এটা আপডেটৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। দুটাকৈ বিভাগৰ পৰা নতুন পদ মুকলি হৈছে, য'ত আপোনালোকৰ অৰ্হতা 10 পাছ 12 পাছ ITI কৰা সকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। আজি আমি আলোচনা কৰিম সবিশেষ কেনেদৰে আপোনালোকে আবেদন কৰিব, কি অৰ্হতা বিচাৰিছে, গোটেইখিনি আজি আপোনালোকে এই ভিডিঅ'তে জানিব পাৰিব। সেইবাবে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। লগতে যিসকলে আমাৰ চেনেলৰ প্ৰথমবাৰৰ কাৰণে আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলপ ছেট কৰি দিব, যাতে আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে পাই যায়। লগতে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰো লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হ'ব পাৰে। আজি যি দুটা নটিফিকেশ্যন আহিছে তাৰে এটা আপোনালোকৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা আহিছে আৰু এটা অল ইণ্ডিয়া ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা এই নটিফিকেশ্যন দুটা মুকলি কৰি দিছে। আপোনালোকে সেইবাবে ধৈৰ্য সহকাৰে গোটেই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, নহ'লে স্কিপ কৰি চালে থাকিলে আপোনালোকে একো গম নাপাব। সেইবাবে আপোনালোকলৈ এটাই অনুৰোধ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি গম পাব। আপোনালোকে ধৈৰ্য ধৰি গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ব'লক আজি আমি দেৰি নকৰি আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম নটিফিকেশ্যনটো আহিছে অল ইণ্ডিয়া লিমিটেড ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা, য'ত আপোনালোকৰ 40টাকৈ ইলেক্ট্ৰিচিয়ান আৰু মেকানিক এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ পোষ্টৰ বাবে এপ্লিকেশ্যন মুকলি কৰি দিছে। ইয়াত অল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা আহিছে। ইয়াৰ যিটো লাষ্ট ডেট 21 তেইছ আৰু 25 তাৰিখ থাকিব। ইয়াৰ গোটেইকেইটা পোষ্ট আপোনালোকৰ কণ্টেক্সুৱেল বেচিছৰ হয়। ইয়াত ইলেক্ট্ৰিচিয়ানৰ কাৰণে পোষ্ট আছে, মেচিনৰ কাৰণে আছে, আদি গোটেইকেইটা পোষ্টে আপোনালোকৰ কণ্টেক্সুৱেলৰ কাৰণে হয়। কণ্টেক্সুৱেল পোষ্টকেইটাৰ বাবে আপোনালোকে যি ইলেক্ট্ৰিচিয়ানৰ আছে তাত আপোনালোকে 10 পাছ কৰা সকলে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে ITI বিচাৰিছে 2 বছৰীয়া, আৰু যিসকল মেচিনেৰীৰ কাৰণে আছে তেওঁলোকে 2টা পোষ্ট আছে। ইয়াত আপোনালোকে 10 পাছ কৰা হ'ব লাগিব, লগতে ITI ট্ৰেড থাকিব লাগিব, তেতিয়া আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইলেক্ট্ৰিকেলৰ কাৰণে যিকেইটা পোষ্ট আছে সেইকেইটাত আপোনালোকৰ ডিপ্ল'মা কৰা বিচাৰিছে। যিখিনিয়ে পলিটেকনিক পাছ কৰিছে বা ডিপ্ল'মাৰ চাৰ্টিফিকেট আছে তেওঁলোকে এই পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। মিনিমাম যিটো এজ লিমিট 20ৰ পৰা 35 বছৰ ভিতৰৰ কেণ্ডিডেটসকলে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশ্যনো আছে। ST SC সকলে 5 বছৰ আৰু OBC সকলে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু ইয়াৰ বাবে আপোনালোকে কেনেদৰে আবেদন কৰিব, ইয়াৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে বায়'ডাটা, যিটো আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনটোৰ লাষ্টৰ 2 পেজত দিয়া আছে, তাত আপোনালোকে বায়'ডাটা ফিল আপ কৰিব লাগিব। ৱাক ইন ইণ্টাৰভিউৰ কাৰণে যাব লাগিব, আৰু আপোনালোকৰ স্কিল বেচিছৰ টেষ্ট হ'ব, এছাইনমেণ্ট হ'ব। লগত আপোনালোকৰ 1 কপি পাছপৰ্ট চাইজৰ ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটোকপি লাগিব, যিটো 3 চেণ্টিমিটাৰ × 3 চেণ্টিমিটাৰ হ'ব লাগিব। অৰিজিনেল আৰু চেল্ফ এটেচমেণ্ট পাছপৰ্ট চাইজৰ ফটোকপি গোটেইখিনি লাগিব। আপোনালোকৰ অৰিজিনেলখিনিও লগত লৈ যাব, আৰু লগতে আপোনালোকৰ ফটোকপি জেৰক্স কপিখিনি লৈ যাব, তাত চেল্ফ এটেচ কৰি ল'ব। ভেলিড আইডেণ্টিটি প্ৰুফ লাগিব, এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট সকলোখিনি লাগিব আপোনালোকৰ। সেইখিনি লৈ আপোনালোকে যাব লাগিব। আপোনালোকে ক'লৈ যাব লাগিব, সেইটো ৱাক ইন ইণ্টাৰভিউৰ কাৰণে আপোনালোকৰ যিসকল ইলেক্ট্ৰিচিয়ানৰ কাৰণে আছে তেওঁলোকৰ 21 তাৰিখে পাতিছে, আৰু মেচিনেৰী সকলৰ কাৰণে আপোনালোকৰ 23 আছে, ইলেক্ট্ৰিকেলৰ কাৰণে 25 তাৰিখে আছে। টাইম আপোনালোকৰ 7টাৰ পৰা 9টা বজাৰ ভিতৰত তাত এটেণ্ড হ'ব লাগিব। এমপ্লয়িজ ৱেলফেয়াৰ অফিচ, নেহেৰু মৈদাম অইল, দুলীয়াজান, তাত আপোনালোকে গৈ আপোনালোকৰ ডকুমেণ্টখিনি ছাবমিট কৰিব লাগিব বা ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব লাগিব। এতিয়া আগবঢ়ো আমাৰ যিটো নেক্সট অৰ্থাৎ ছেকেণ্ড যিটো নটিফিকেশ্যন তাৰ ফাললৈ। নেক্সট যিটো পদ আহিছে সেইটো হৈছে আপোনালোকৰ ডিফু মেডিকেল কলেজৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ 5টা ভেকেঞ্চি মুকলি হৈছে, যিকেইটাৰ বাবে আপোনালোকৰ এপ্লাইৰ লাষ্ট ডেট 30 অক্টোবৰলৈকে থাকিব। ডিফু মেডিকেল কলেজৰ ফালৰ পৰা আপোনালোকৰ 5টা ভেকেঞ্চি মুকলি কৰি দিছে। যিটো প্ৰথম ভেকেঞ্চিটো আছে প্ৰজেক্ট টেকনিকেল অফিচাৰৰ কাৰণে আছে পোষ্ট, এইটো 2টা ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ পে স্কেল 32,000 টকা পাৰ মান্থ হ'ব। নেক্সটত আপোনালোকৰ যিটো কোৱালিফিকেশ্যন বিচাৰিছে MSc BTech কৰা সকলে পদৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ মিনিমাম 2 years যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়া ভাল। আৰু ইয়াত আপোনালোকৰ বয়সৰ সময়সীমা 21ৰ পৰা 30 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে পদৰ বাবে আবেদন কৰিব পাৰিব। প্ৰজেক্ট টেকনিকেল ছাপৰ্টাৰৰ কাৰণে ফিল্ড ৱৰ্কাৰ, য'ত এটা ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ পে স্কেল আপোনালোকৰ 20,000 টকা হ'ব। এছেঞ্চিয়েল কোৱালিফিকেশ্যন, ইয়াত 12 পাছ কৰি ছায়েন্স ষ্ট্ৰীমৰ হ'লে 2 বছৰ যদি আপোনালোকৰ ফিল্ড ৱৰ্ক কৰাৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপোনালোকে পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ লগতে আপোনালোকৰ বয়সৰ সময়সীমা 21ৰ পৰা 30 বছৰ সকলে পাৰিব। লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে এটা ভেকেঞ্চি আছে, এইটোত আপোনালোকৰ পে স্কেল 20,000 টকা হ'ব, ফিক্স পে হ'ব। আৰু ইয়াৰ বাবে আপোনালোকৰ BSc MLT ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আপোনালোকৰ পাছ আউট কৰা হ'ব লাগিব। লগতে ইয়াৰ বাবে আপোনালোকৰ গভট চাৰ্টিফিকেট যিখিনি লাগিব সেইখিনি বিচাৰিছে, লগত ডকুমেণ্ট লাগিব। 20ৰ পৰা 21ৰ পৰা 30 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। লেব এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি আছে, যিটোত এটা আছে। ইয়াৰো দৰমহা ছেম হয়, 20,000 টকা পাৰ মান্থ হ'ব। আৰু ইয়াতো আপোনালোকৰ গ্ৰেজুৱেট বিচাৰিছে, লগতে MS অফিচ আদি চলাব জনা হ'ব লাগিব। আৰু আপোনালোকৰ ইয়াৰ বাবে কেনেদৰে আপোনালোকে আবেদন কৰিব, কেণ্ডিডেটসকলে
স্পীড পোষ্ট বা ৰেজিষ্টাৰ্ড পোষ্ট কৰি আপোনালোকে প্ৰিন্সিপাল অফ চিফ ছুপাৰিনটেণ্ডেণ্ট ডিফু মেডিকেল কলেজ হস্পিটেল ডিফু আছাম 782460 আপোনালোকে চেণ্ড কৰিব লাগিব আপোনালোকৰ যিখিনি ডকুমেণ্ট আছে গোটেইখিনি CV আৰু ইয়াৰ এড্ৰেছটো সম্পূৰ্ণৰূপে ইয়াত দিয়া আছে যিটো আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো পাই যাব লিংকটো নহ'লে আপোনালোকে আছাম কেৰিয়াৰ ৱেবছাইটটো ভিজিট কৰি চাই ল'ব পাৰে তাতে সকলোখিনি পাব তাৰ আপোনালোকে ভিজিট কৰি চাই ল'ব আৰু এড্ৰেছটো মই গোটেইখিনি কৈ নাথাকোঁ নহ'লে ভিডিঅ'টো দীঘল হৈ গৈ থাকিব বহুতে ভিডিঅ'টো স্কিপ কৰি গুচি যাব আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটো আগুৱাই নিয়াত সহায় কৰক এইখিনি আশা আজিলৈ ইমানেই আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে আজিলৈ ইমানেই ধন্যবাদ।